আপুনি পানী কেতিয়া সংযোগ লৈছিল কিমান টকা বিনিময়ত লৈছিল আপোনাৰ ৯,২০০ টকা আপোনাৰ এই যোৱা জানুৱাৰী মাহতে জমা দিলোঁ কিন্তু পানীহে এদিন অকণমান পানী দিলে এঘণ্টামান তাৰপিছৰ পৰা পানী নাই আৰু তাৰপিছত তেওঁলোকে ক'লে সেই বোলে মেইনটেনেঞ্চ চলি আছে খালি সেয়ে কয় শনি লোৱা আজি প্ৰায় 5 মাহে হ'ল জানুৱাৰীতে লৈছোঁ এতিয়া মে' মাহ 5 মাহত কেইবাৰ পানী পালে মই 3 দিন পালোঁ 3বাৰ এঘণ্টা তাকো আপোনাৰ এঘণ্টাত 1000 লিটাৰ টেংকি এটা মানে ভৰ্তি নহয় সম্পূৰ্ণ নহয় জল বৰ্ডৰ অফিচত গ'লে কি ধৰণৰ সঁহাৰি পায় কোনো সঁহাৰি নিদিয়ে তেওঁলোকে বোলে কাম চলি আছে তেনেকৈ কয় এতিয়া ফোন কৰিলে ফোনো ৰিচিভ নকৰে তেওঁলোকে তাৰপিছত কয় মেইনটেনেঞ্চ কাম চলি আছে আজি হ'ব কালি হ'ব তেনেকৈ আছে এতিয়া এইটো জল বৰ্ড নহয় ধন বৰ্ডহে হ'ল আৰু এতিয়া মানুহে ৰাতিপুৱাৰ পৰা পানীটো আমি এতিয়া ডেইলি পানী কিনি আছোঁ এই অৱস্থা কিমান টকাত পানী কিনে আপোনালোকে আমি এতিয়া ধৰক এগাড়ী 250 টকাকৈ 1000 লিটাৰ 250 টকাকৈ ডেইলি 4 গাড়ী 5 গাড়ী তাৰমানে 1000 টকা ডেইলি পানীত যায় তেনেকুৱা হৈছে আপোনাৰ নিশ্চয় একেই সমস্যা হয় মোৰ মানে দুসপ্তাহমান হ'ল পইচা জমা দিয়া এনেই এপ্লাই কৰা মই ফেব্ৰুৱাৰীতে কৰিছিলোঁ তাৰপিছত মোৰ কানেকশ্যনটো দিয়াৰ পিছত কানেকশ্যন দিয়া দুসপ্তাহমান হৈছে তাৰপিছত কিন্তু পানী নাই এদিন মানে আধা ঘণ্টামানৰ কাৰণে কিবা ট্ৰায়েল কৰি দি আছিলে নেকি আহিছিলে তাৰপিছত আৰু পানী নাই জল বৰ্ডৰ অফিচৰ লগত যোগাযোগ কৰে নে নকৰে আপোনালোকে সেই তেতিয়া কৰিছিলোঁ যোগাযোগ এতিয়া সেইটো ৰিপেয়াৰিং চলি আছে বুলি কয় মেইন পাইপ বোলে ভাঙি গৈছে হেৰিটো কালী মন্দিৰৰ ওচৰত সেই বুলি পেলাই কৈছে যিহেতু বছৰ ধৰি জাইকাৰ পানী লাভৰ আশাত গুৱাহাটীবাসী আছে অৱশেষত সংযোগ লাভ কৰিলে ধন জমা দিলে তাৰ পাছতো পানী লাভ কৰা নাই আপুনি এজন জ্যেষ্ঠ লোক কি দেখিছে কি দেখিছোঁ মানে মইতো পানীৰ কাৰণে বহুতবাৰ চেষ্টা কৰিছোঁ আৰু মই সেই জল বৰ্ডৰ অফিচত যে আমাৰ সেইটো হোটেলখন আছে হোটেল সম্বৰিছিল কেইবাবাৰো গৈছোঁ তেওঁলোকে আহি মোক কয় যে আপোনাৰ এইটো হৈ যাব এবাৰ লেডি এগৰাকী আহিলে লেডিগৰাকী আহি পেলাই খালি এইবিলাক চাই পেলাই বোলে ঠিক আছে আপোনাৰ হৈ যাব কি কৰিলে এই টকা কৰিছে তাৰপিছত বোলে আপুনি হেৰি কৰক 500 টকা জমা লৈছিলোঁ কি 500 টকা জমা লৈছিলোঁ এটা 500 টকা এইটো লৈ ল'লে লেডি আহি পেলাই তথাপি পানী নাহে তাৰপিছত মোক মোৰ নেইবাৰ তেওঁলোকে মোক কয় যে আপোনাৰ যে হেৰিৰপৰা জাইকাৰ পৰা পানী টকা যে জমা দিব লাগে সেই হেৰিটো অৰ্ডাৰটো আহিছে নাই অৰ্ডাৰটো মোৰতো ওচৰত অহা নাই তেতিয়াহ'লে আপুনি কাম কৰক আপুনি অফিচত গৈ খবৰ কৰক মই গ'লোঁ অফিচলৈ গৈ আকৌ সেই লেডিগৰাকী লগ পালোঁ তাৰপৰা আপোনাৰ কামটো হোৱা নাই নেকি বোলো মইতো পানী পোৱা নাই হোৱা নাই বোলে আমি 4 নম্বৰত গ'লোঁ তেওঁ ওলাই আহিলে তো আপোনাৰ প্ৰব্লেমটো তাৰপিছত মই এতিয়া দেখিলোঁ বোলে আপোনাৰ কানেকশ্যন আগতে আছিল বোলে আগতে কানেকশ্যন আছিলে তেতিয়া মই ক'লোঁ যে কানেকশ্যন তেওঁ ক'লে যে এইটো বোলে মোৰ মিছেছৰ নামৰ কানেকশ্যনটো আছিলে আচ্ছা তাৰপিছত বোলে চিকিৎসা হৈ যাব তাৰপিছত মই তেনেকৈ আহিলোঁ তাৰপিছত বোলে চিকিৎসা আপুনি হেৰি পাব পাই নহয় আপুনি হেৰিটো আমাৰ অফিচৰ পৰা ইনফৰমেশ্যনটো পাব তেতিয়া ৰিচেণ্টলি এইটো হেৰিটো আহিছে এইটো সি পঢ়ি শুনালে যে সেইটো আহিছে সিমান এমুঠত পানী নাই আৰু পাপৰি আপোনাৰ মই এটা তথ্য এই মুহূৰ্তত গাই দিব খুজিছোঁ পুনৰ তেওঁলোকৰ কাষলৈ যাম এবিডিৰ সাহায্যপ্ৰাপ্ত গুৱাহাটীত ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 3টা ঠাইত 3টা প্ৰান্তত 3টা প্ৰজেক্টে কাম কৰি আছে এটা হৈছে গেমনে ইতিমধ্যে তেওঁলোকে কাম অসম্পূৰ্ণকৈ সেই কাম তেওঁলোকে উঠাও গেমনে ইতিমধ্যে তেওঁলোকে অসম ত্যাগ কৰিছে আৰু তাত LNT কাম কৰিছে এটা হৈছে জাইকাৰ প্ৰজেক্ট আৰু এটা হৈছে এবিডি প্ৰজেক্ট এবিডিৰ সাহায্যপ্ৰাপ্ত দক্ষিণ পূব পানী যোগান আঁচনিৰ ৰূপায়ণৰ বাবে 398.48 কোটি টকা JNURMৰ অধীনত আবণ্টিত হৈছিল যদিও সেই প্ৰকল্প এতিয়া চলি আছে আৰু কিমান দিনলৈকে চলিব সেয়াও এতিয়া আপুনি নিশ্চিত নহয় বা কোনো নিশ্চিত চৰকাৰ হাতত নাই আৰু শেহতীয়াকৈ GMDA সাহায্যপ্ৰাপ্ত 299.84 কোটি টকা দিয়া হৈছিল যদিও সেই কামো ইতিমধ্যে হোৱা নাই আৰু গুৱাহাটীত ইতিমধ্যে কেইবাটাও প্ৰান্তত ৰিজাৰ্ভাৰসমূহ নিৰ্মাণ হৈ আছে সেই ৰিজাৰ্ভাৰসমূহ বছৰ ধৰি নিৰ্মাণ তেওঁলোকে কৰি আছে কিন্তু সেই ৰিজাৰ্ভাৰত এতিয়াও পানী উঠা নাই কিন্তু এই মুহূৰ্তত মই চমুকৈ এটা প্ৰতিক্ৰিয়া ল'ব খুজিম যিহেতু এইসকল ভুক্তভোগীয়ে জল বৰ্ডৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতে অফিচ গৈ থাকে তেওঁলোকৰ সহযোগিতাটো আপোনাৰ লগত কেনেকুৱা ধৰণৰ সহযোগিতা নকৰে তেওঁলোকে আজি হ'ব কালি হ'ব তেনেকৈ আছে এতিয়া তেওঁলোকে ফোনো ৰিচিভ নকৰে আৰু মেছেজ মই যিজন তাৰ ইঞ্জিনিয়াৰ আছে তেওঁলৈ ফোন কৰোঁ তেওঁৰ নাম আছিল মানৱেন্দ্ৰ শইকীয়া তেওঁ এতিয়া ফোনো ৰিচিভ নকৰে মেছেজ পঠাব বোলে কয় মেছেজ পঠালে এতিয়া মেছেজৰ এদিন ৰিপ্লাই দিব মেইনটেনেঞ্চ চলি আছে এতিয়া মেছেজো নপঠায় কিমান বছৰ হ'ল মেইনটেনেঞ্চ কৰি থকা এইটো অঞ্চলৰ মেইনটেনেঞ্চটো আজি 6 মাহ ধৰি মই দেখি আছোঁ কৰিয়ে আছে কিন্তু সদায় কৰিয়ে আছে মেইনটেনেঞ্চ শেষেই নহয় বোলে আপোনালোকে কিবা নতুন কাম অফিচতো যাওঁ সপ্তাহে যাওঁ অফিচত কিন্তু অফিচত গৈ তেওঁলোকে কোনো সহায় নিদিয়ে মানুহে নাপাওঁ টেবুলত কয় বোলে ডিউটি কৰি আছে
টেবুলত মানুহে বোলে নাইট ডিউটি কৰি আছে যদি নাইট ডিউটি ইমান নিজে এইবিলাক কামৰ কাৰণে ইঞ্জিনিয়াৰ দৰকাৰে নাই সাধাৰণ যিকোনো মানুহে কৰিব পাৰে কিন্তু তেওঁলোকে ইমান ইঞ্জিনিয়াৰ যদি কৰিছে তেতিয়াহ'লে মানুহে আজি ইমান দিনে কিয় পানী পোৱা নাই আজি মানুহে পানীৰ কাৰণে তৰচি আছে এটুপি ৰাতিপুৱা উঠাৰ পিছত ফ্লাছ মৰাৰ পিছৰ পৰা বোলো পানী আৰম্ভ হয় কিন্তু পানী ওচৰৰ মানুহে কিনি থাকিবলৈ আছে তেওঁলোকৰ এইটো কোনো আন্তৰিকতা নাই তেওঁলোকৰ কোনো মানে সদিচ্ছা নাই ৰাইজৰ যে মানুহে পানীৰ কাৰণে কিমান কষ্ট খাই আছে সেইখিনি কোনো তেওঁলোকৰ সদিচ্ছা নাই হয় পাপৰি এই মুহূৰ্তত এইসকল লোকে খুব ব্যক্ত কৰিছে আৰু মূল কথাটো হ'ল গুৱাহাটীত যিহেতু ভূগৰ্ভৰ পানী শুকাই গৈছে ইতিমধ্যে কেন্দ্ৰীয় জল বোৰ্ডে গুৱাহাটীৰ ভূগৰ্ভৰ পানী কিমান পৰিমাণৰ আছে ইতিমধ্যে ছেমি ক্ৰিটিকেল অৱস্থাত গুৱাহাটী আছে পৰীক্ষা নিৰীক্ষা চলি আছে ভূগৰ্ভৰ পানী কিমান আছে কিন্তু তেনেস্থলত জাইকাৰ যি পানী ব্ৰহ্মপুত্ৰৰ পৰা পানী শোধন কৰি ৰাইজক দিয়াৰ যি পৰিকল্পনাত যি সপোন দেখুৱাইছিল সেই সপোনো এই মুহূৰ্তত সাকাৰ ৰূপ পোৱা নাই আৰু গুৱাহাটীবাসীয়ে এই মুহূৰ্তলৈকে পানী পোৱা নাই আৰু এই গৰমৰ দিনত গুৱাহাটীত বৰষুণ নাই আৰবানৰ পানী সংযোগ তেওঁলোকে ইতিমধ্যে কৰ্তন কৰিছে জাইকাৰ পানী লাভত আশাত আছে শ টকা দি তেওঁলোকে পানী কিনিবলগীয়া হৈছে তেনে পৰিস্থিতিত গুৱাহাটীবাসীৰ কি অৱস্থা হৈছে সেই কথা ৰাইজে ইতিমধ্যে গম পাইছে আৰু এয়া হৈছে গুৱাহাটীবাসীৰ কণ্ডন এয়াই হৈছে গুৱাহাটীবাসীৰ জল বোৰ্ডৰ প্ৰতি গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ ক্ষোভ ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনাকো আপুনি বিভিন্ন স্থানৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিক্ৰিয়াসমূহ আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি আচলতে ক'ত কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সেই কথা বতৰাখিনি জনাই যাবলৈ চেষ্টা কৰিছোঁ গতিকে বিভাগীয় কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেহে মহানগৰবাসীয়ে প্ৰয়োজনীয় সেই পানীটুপি লাভ কৰিবলৈ সক্ষম হ'ব অন্যথা এইদৰে জ্বলা-কলা খাব লাগিব এটুপি খোৱা পানী বিচাৰিও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ